নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্যটা ভিডিঅ'লৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাৰ যি কম্পাৰ্টমেণ্টেল এক্সাম আছিলে সেই ৰিজাল্টৰ বাবে অপেক্ষা কৰি আছিল আৰু কিছু মুহূৰ্তৰ পাছতেই অৰ্থাৎ মেট্ৰিক পৰীক্ষাৰ কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। ইয়াতে দেখিবলৈ পাইছা সময় দি থকা হৈছে, কিমান ছেকেণ্ড কিমান ঘণ্টা তোমালোকৰ ৰিজাল্ট দিবলৈ টাইম আছে ইয়াতে দি থকা হৈছে। আৰু ৰিজাল্ট চাবলৈ তোমালোকে assampro.org চাৰ্চ কৰিবা, যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি গুগল বা ক্ৰম ব্ৰাউজাৰ। তাৰপিছত ইয়াতে assampro.org চাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক দেখিবলৈ পাবা তাতে ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে তোমালোকৰ ৱেবছাইটটো মুকলি হ'ব, হোম পেজখন, আৰু ইয়াতে তোমালোকৰ যি ৰিজাল্ট হয় চাব পাৰিবা। স্ক্ৰল ডাউন কৰিবা, স্ক্ৰল ডাউন কৰাৰ লগে লগে সেবা HSLC ৰিজাল্ট 2026 আছাম HSLC কম্পাৰ্টমেণ্টেল বুলি দেখিবলৈ পাবা, তাতে ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে এইখন পেজ মুকলি হ'ব আৰু ইয়াতে এই পেজখনতে তোমালোকৰ যি কম্পাৰ্টমেণ্টেলৰ ৰিজাল্ট হয় ৰিজাল্ট চাব পাৰিবা। আজি 11 বজাত তোমালোকৰ যি ৰিজাল্ট হয় ৰিজাল্ট দিয়া হ'ব। ইয়াতে দেখিবলৈ পাইছা নট ডিক্লাৰ্ড য়েট, অৰ্থাৎ এতিয়া 7:47 হৈছে আৰু 7:47ত আমি এই ভিডিঅ'টো প্ৰস্তুত কৰি আছোঁ। তললৈ স্ক্ৰল কৰিবা ৰিজাল্ট চাবলৈ, আছাম সেবা HSLC ৰিজাল্ট 2026 বুলি দেখিবলৈ পাবা আৰু ইয়াতে টাইমসমূহ দি থকা হৈছে, কিমান টাইমত তোমালোকৰ ৰিজাল্ট দিয়া হ'ব আৰু কিমান মিনিট আৰু কিমান ছেকেণ্ড আছে। ইয়াতে দেখিবলৈ পাবা HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2026 আৰু তাৰ কাষত ক্লিক হিয়াৰ বটন এটা দেখিবলৈ পাবা, তাত ক্লিক কৰি দিবা। তাত ক্লিক কৰাৰ লগে লগে এইখন পেজ মুকলি হ'ব আৰু ইয়াতে তোমালোকৰ ৰোল আৰু নাম্বাৰ দি ৰিজাল্ট চেক কৰিব পাৰিবা। তো এনেকুৱা ধৰণেই তোমালোকৰ 11 বজাৰ লগে লগে HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট চেক কৰি ল'ব পাৰিবা। তো ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।